হেল্ল' বন্ধু-বান্ধৱীসকল, আজি মই লৈ আহিছোঁ আপোনালোকক এখন আমাৰ দুলীয়াজানৰ একেবাৰে ওচৰতে থকা থাই ৰেষ্টুৰেণ্ট। আৰু এই ৰেষ্টুৰেণ্টখন হৈছে টোপোলাৰ ভাতৰ কাৰণে ফেমাছ। আৰু ইয়াত যে হাঁহ মাংস ইমানেই সোৱাদ নহয়, আপোনালোকে যদি দুলীয়াজানৰ কোনোবা চাই আছে তেন্তে নিশ্চয় আহিব পাৰে। তেতিয়াহ'লে ব'লকচোন আজি মই হাঁহ মাংসৰ কিদৰে সোৱাদ লওঁ অকণমান আপোনালোকক ভিডিঅ'টো দেখুৱাওঁ। হেল্ল' ফ্ৰেণ্ডছ, আজি আহিছোঁ কিমান ঘৰত ভাত খাই থাকিম। আমাৰ ঘৰৰ ওচৰৰে থাই ৰেষ্টুৰেণ্ট। এইফালে আহিছে বাইদেউ। আমি দুইজনীয়ে বহুত দিনৰ খাম বুলি ভাবি আছিলোঁ একেলগতে। এয়া মোৰ বা হৈছে দেই, ওচৰতে থাকে। আজি আহিলোঁ, এতিয়া দেখাম আপোনালোকৰ ইয়াৰ খানাটো কেনেকুৱা। ঘৰত সদায় খায়ে থাকোঁ হয় নাই, আজি সেইকাৰণে অকণমান বাহিৰত খাবলৈ আহিলোঁ। এতিয়া অৰ্ডাৰ দিম আৰু কেনেকুৱা ইয়াৰ টেষ্টটো আপোনালোকক ক'ম বাৰু। আমাৰ দুলীয়াজানৰ ওচৰতে আছে, শুনি আছিলোঁ বহুত দিনৰ নাম, দুলীয়াজান কলেজৰ ওচৰত। এতিয়া আপোনালোকক দেখাম বাৰু কি কি দিয়ে ইয়াৰ। টোপোলা আমাৰ টোপোলা ভাত আহি গ'ল। এইফালে হৈছে ডাক ফ্ৰাই, এইফালে টোপোলা ভাত। কি কি আছে দেখাই দিম না আমি। এইফালে টোপোলা ভাত কি কি আছে দেখাই দিম। এইফালে এইখিনি মেজ ভাজি, আলু পিটিকা, এইখিনি মাছৰ পিটিকা, আৰু এইখিনি কি জানো, এইখিনি কচু বেঙেনা নেকি, বেঙেনা, আৰু এইখিনি কি কলডিল, এইখিনি শুকান মাছ, এইখিনি চাটনি, এইবিলাক চব চাটনি 5 বিধ, আৰু এইখিনি মাটি দাইল, কলডিল বইল, আৰু এইখিনি ডাক ফ্ৰাই। এতিয়া মই টেষ্ট কৰি দেখুৱাম অকণমান। টেষ্টি, কলডিলটো খাইছে। আপোনালোকে আহিব ইয়ালৈ। হাঁহ মানে ইমানেই টেষ্টি হৈছে, কি ক'ম মানে, ফ্ৰাইটো হাঁহ ফ্ৰাই, ডাক ফ্ৰাই খানা মানে একদম মানে আল্টিমেট কৈছোঁ নহয় ন। মজা, কি ধুনীয়া টোপোলা ভাত। একদম আপোনালোকে আহিব দেই, আমাৰ দুলীয়াজান কলেজৰ ওচৰতে আছে। নাহিলে বহুত মিছ কৰিব। হাঁহ মাংস মানে কিছু টেষ্টি নহয় মানে মই এনেকৈ হাঁহ মাংস মানে এইটো টেষ্ট খোৱাই নাচাগে। আমি মানে ইমান খাওঁ কলডিল এইটো ব্ৰইলাৰ মাংসৰ লগত দিছে, মজা। গোটেইকেইটা বস্তু ধুনীয়া আছে। এইফালে মাছৰ পিটিকাটো সোৱাদ একদম ধুনীয়া।